তামুলপুৰৰ চচেপুৰত বহুজাতি কোম্পানী মিবা এগ্ৰিকালচাৰ ইণ্টাৰনেশ্যনেল কাৰ্যালয় মুকলি আজি এক মাংগলিক পৰিৱেশৰ মাজত চচেপুৰস্থিত এডুকেয়াৰ একাডেমীত মিবাৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে মূলতঃ কৃষকক জৈৱিক সাৰ প্ৰয়োগ কৰি বিজ্ঞানসন্মতভাৱে উন্নত জাতৰ ফসল উৎপাদনেৰে কৃষি কাৰ্য কৰি অধিক লাভান্বিত কৰাৰ লক্ষ্যৰে মিবাৰ কাৰ্যালয়টো মুকলি কৰা হয় মিবাৰ কনভেনৰ মাইকেল হাজদাই আধৰা আজিৰ অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য উইলসন হাজদা তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে 2 শতাধিক কৃষক তথা স্থানীয় লাইজ উপস্থিত থাকে উল্লেখ্য যে মিবাৰ জৰিয়তে কৃষকসকলক আধুনিক কৃষি কাৰ্যৰ বাবে প্ৰশিক্ষণ দিয়া ঋণ প্ৰদান কৰাৰ লগতে উৎপাদিত কৃষিজাত সামগ্ৰীও ক্ৰয় কৰিব মিবাই 10টা পৰিয়াল আমি সিলেক্ট কৰিছো যত নেকি हमते বেস্ট জি পৰিয়ালে বেস্ট পৰিৱৰ্তন কৰি দেখাব আমাক পুৰস্কাৰ দিয়া যাব এটো এটা উদাহৰণ আমি ক'ব বিচাৰিছো চেঞ্জ হোৱাটো আমাৰ দৰকাৰ চেঞ্জ হেকানে প্ৰতি মাহে কিবা নহয় কিবা চেঞ্জ কৰিব লাগিব আমাৰ কামটো এতিয়া হ'ব আমি গাঁৱে 15 জনীয়া গোট বনাব লাগিব কিমান 15 জনীয়া গোট বনাই আমি এই কাল্টিভেশনত আমি প্ৰথমত লৈছো মৰিঙ্গা এটো জাৰ্মানী হাইব্ৰিড সিডলিংছ আমি দিম জাৰ্মানীৰ পৰা আহিব এইটো বস্তুটো হাইব্ৰিড সিডলিং পৰিৱৰ্তন কৰিব বিচাৰিলে আমি কিছু কাম কৰিব লাগিব আৰু আপোনালোকক কাম কৰাৰ কাৰণে এটা আইডিয়া শেয়াৰ কৰিব বিচাৰিছে আমাৰ মাইবাৰ কোম্পানী আৰু আপোনালোকে মাইবাৰ কোম্পানীয়ে নিজা গবিয়াকৈ যাব বিচাৰে আপোনালোক সকলোকে হাতত ধৰি লৈ যাব বিচাৰিছে আমাৰ কি হয় আমাৰ গাঁৱৰ ৰাইজে কেতিয়াবা কি হয় খেতিটো এবাৰ কৰি আমি আৰামসে সবল বহি থাকো হয়না না আমাৰ এতিয়া খেতি পথাৰটো সব আমাৰ একো খেতি নাই এতিয়াতো মই দেখিছো ট্ৰেক্টৰ লগাই মাটিহে খান্দি আছে এতিয়া আন ঠাইৰ তুলনাত আমাৰ তামুলপুৰ অঞ্চলত যথেষ্ট কীটনাশক দ্ৰব্য যিবিলাক আমাৰ লাইসেন্স নহয় যিবিলাক স্পুৰিয়াছ কীটনাশক দ্ৰব্য এইবিলাক আমাৰ কম ইয়াতে ব্যৱহাৰ হয় নহয় বুলি ক'লেও ভুল নহয় আৰু বেছিভাগ কৃষকে জৈৱিক কৃষিৰে পোষকতা কৰে অৰ্গেনিক ফাৰ্মিঙৰ পোষকতা কৰে আৰু ইতিমধ্যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্গেনিক খেতিৰ কাৰণে যথেষ্টখিনি আগভাগ লৈছে আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যন আজি এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকেও জৈৱিক খেতিৰ কাৰণে আগভাগ লৈছে মই ভাবোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাৰ ঠাইখনৰ কৃষি বিপ্লৱ অনাৰ ক্ষেত্ৰত সহায় কৰিব আৰু আমি যিখিনি আমি কাম কৰি আছোঁ কৃষিৰ ক্ষেত্ৰত সেইখিনি অৰ্গেনাইজ কৰি আমি কৰিব পাৰিম আৰু ভাল ধৰণে আমি বিজ্ঞানসন্মতভাৱে কৰিলে নিশ্চয় আমাৰ আমাৰ মাইবা ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেড এই মাইবাখন আমি অৰ্গেনিক প্লেণ্টেশ্যনৰ কাৰণে আমি গাঁৱৰ মানুহ যাতে লাভ কৰিব পাৰে আমাৰ নতুন পদ্ধতিত যাতে প্ৰতি কৃষিকে লাভ কৰিব পাৰে সেই বিষয় লৈ আমি এই পদক্ষেপটো লৈছোঁ ইয়াতে কৃষকবিলাকে ফ্ৰী ট্ৰেইনিং পাব ফ্ৰী কাউন্সেলিং ফ্ৰী সাৰ্ভিস ফ্ৰী মাৰ্কেটিং দিয়া যাব আৰু লগতে লোনবোৰৰ সুবিধা দিয়া যাব আমাৰ মাইবাৰ মেইন উদ্দেশ্য এটোৱে যাতে কম খৰচত আমাৰ মানুহবিলাক যাতে বেছি ইনকাম কৰিব পাৰে কাৰণ এতিয়া সস্তা ফালে চালে আমাৰ ইনঅৰ্গানিক মানে ৰাসায়নিক খাদ আমাৰ শৰীৰ বা আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে আমি অৰ্গেনিকটো লৈছোঁ অৰ্গেনিক প্লেণ্টেশ্যনটো আগবাঢ়িছোঁ কাৰণ ইনকামো বেছি হ'ব আৰু শাৰীৰিকভাৱে আমাৰ মানুহৰ কাৰণে ভাল হ'ব তামুলপুৰৰ পৰা সুমন গড়দুলা ৰিপৰ্ট অসম টুডে